নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে। 4টাকৈ ভাগত প্ৰায় চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 4890টাকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰায় অসমৰে গোটেইকেইটা বিভাগ হয়। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখি হৈছে শিৱসাগৰ জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। 5টা অফিচ পিয়নৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত চুব জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। এইটো প্ৰথমটো বিভাগ হয় আৰু 3টা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। অফিচ পিয়ন মানে হৈছে পিয়নৰ ভেকেঞ্চি আহিছে। মান্থলি যিটো দৰমহা আপোনালোকে লাভ কৰিব 52,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে লাভ কৰিব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনটো গম পাইছে, মিনিমাম 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদন যদি হয় কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ অফলাইন যোগে আবেদন কৰিব পাৰিব। অফলাইন যোগে কোনটো এড্ৰেছত পঠাব লাগিব মই সেইটো এড্ৰেছটো আপোনালোকক জনাই দিছোঁ। ইয়াত যিটো এড্ৰেছ দেখিব পাইছে সেই এড্ৰেছটোত পঠাব লাগিব। তাত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ, নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং, বিষ্ণুনগৰ নিয়াৰ SP অফিচ শিৱসাগৰ, পিন 786540 এই এড্ৰেছটোত পঠাব লাগিব। আৰু লগতে যিটো এডভাৰটাইজমেণ্টৰ লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত গৈ আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। 10 ফেব্ৰুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। ইয়াৰ কাৰণে 25 ফেব্ৰুৱাৰী লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল যদি হয়, আবেদন যদি কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ যিটো পিছৰ ভেকেঞ্চি মুকলি কৰিছে সেইটো ফাললৈ গৈছোঁ। সেইটো ভেকেঞ্চি আপোনালোকৰ ইয়াত যিটো 2 নম্বৰ বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ বেংক অফ বৰোদা ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 4,000টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিছে। যদি ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয় আবেদন কৰিম বুলি কৰিব পাৰিব। লাষ্ট ডেটটো দিয়া আছে 11/3/2025, মানে মাৰ্চ মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু অসমৰ ক্ষেত্ৰত 40টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। বাকীবিলাক আপোনালোকৰ বেলেগ বেলেগ ষ্টেটৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল যদি হয় আপোনালোকে আবেদন যদি কৰিম বুলি ভাবিছে বেংক অফ বৰোদাত চাকৰি কৰিম বুলি, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত বয়সৰ সময়সীমা 20 পৰা 28 বছৰ। লগতে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব। ইয়াৰ যিটো 3 নম্বৰ বিভাগত মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ আছাম ভেটেনেৰী ৰিক্ৰুইটমেণ্ট 2025। অসমৰ যিটো ভেটেনেৰী বিভাগ আছে, মানে অসমৰ যিটো পশুপালন বিভাগ আছে তাৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। 445টাকৈ ভেকেঞ্চি মুকলি কৰিছে। এটা দুটা ভেকেঞ্চি নহয়, 445টাকৈ ভেকেঞ্চি অসমৰ পশুপালন বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে। ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। চ' যদি আপোনালোকে ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিলে যে অসমৰ পশুপালন বিভাগত ফিল্ড এছিষ্টেণ্টৰ চাকৰি কৰিম বুলি, তাৰ কাৰণে আপোনালোকে এটা সুযোগ আহি গ'ল। যদি আপোনালোকে ভাবি আছিলে তেতিয়া কৰিব পাৰিব। তাৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 445টাকৈ অসমৰ পশুপালন বিভাগৰ ক্ষেত্ৰত। চ' ইণ্টাৰেষ্টেড বা যদি ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে এনিমেল এণ্ড হাজবেণ্ডেৰীৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকৰ কেটেগৰিজ ভেকেঞ্চিখিনি হৈছে UR কেটেগৰীৰ কাৰণে আছে, OBC কাৰণে আছে আৰু SC/SC কাৰণে আছে। বয়সৰ সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত দিয়া আছে। লগতে যিটো এজ ৰিলেক্সেশ্যন হয় SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো আপোনালোকে লাভ কৰিব। চ' ইণ্টাৰেষ্টেড বা যদি আপোনালোকে ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ ডিটেইলছখিনি গম পাইছে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিবেদন লগ পাম।